Good morning, students. Welcome to Aspire Academy. আজি আমি হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰ অৰ্থাৎ ক্লাছ 12ৰ ইকনমিক্সৰ এটা লেকচাৰ ছেশ্যন লৈ কিনে আহিছোঁ। ছেশ্যনটো ষ্টাৰ্ট কৰাৰ আগতে মই নিজকে চিনাকি দিব বিচাৰিছোঁ। মোৰ নাম অসীম নাথ। আই এম এন assistant professor currently working as an ad hoc position. I'm a gold medalist in economics and I have been teaching from the last 3 years. আৰু আজি আমি ইকনমিক্সৰ মাইক্ৰ' ইকনমিক্স পাৰ্টৰ ফাৰ্ষ্ট চেপ্টাৰ that is national income accounting and related conceptsৰ বিষয়ে আমি অকমান আজি চাবলৈ চেষ্টা কৰিম। So national incomeৰ গোটেই চেপ্টাৰটো it is a very detailed chapter, বহুত দীঘল হয় চেপ্টাৰটো। So আমি ভাগকে পাৰ্ট ৱাইজ আমি বুজিবলৈ ট্ৰাই কৰিম। So before going to how actually we are going to estimate national income, আমি national income estimate কৰাৰ methods বোৰ বুজাৰ আগতে আমি এটা বহুত ইম্পৰ্টেণ্ট কনচেপ্টৰ বিষয়ে আমি অকমান বুজি ল'ব লাগিব যোনটোক আমি কওঁ circular flow of income. Alright, so we'll start the session with understanding what exactly is a circular flow of income. So একদম simple language যদি আমি বুজিব লাগে circular flow of income এটা কথাই বুজাব যে ইকনমি এখনত বা অৰ্থনীতি এখনত ইনকামটো কি হয় সাৰ্কেলৰ নিচিনাকৈ ফ্লো কৰে। সাপোজ তোমালোকৰ হাতত যোনটো ইনকাম আছে সেইটো কিবা কাৰণত মোৰ ওচৰলৈ আহিব, আকৌ যোনটো ইনকাম মই পাম সেইটো আকৌ কিবা কাৰণে তোমালোকৰ ওচৰলৈ গুচি যাব। So what is happening is that in a particular economy sectorবোৰৰ ভিতৰতে ইনকামটো এটা সাৰ্কেল ৱে ফ্লো কৰি থাকে। যেতিয়া আমি সাৰ্কুলাৰ ফ্লো অফ ইনকামটো আমি বুজিবলৈ চেষ্টা কৰিম আমি কিছুমান আজাম্পশনছ বা কিছুমান আমি সিম্পলিফিকেশনছ বোৰ আমি অকমান জানিব লাগিব। বাট এই সিম্পলিফিকেশনবোৰ জনাৰ আগতে আমি এটা বস্তু জানিব লাগিব যে ইকনমি এখনত আমাৰ চাৰিটা সেক্টৰছ থাকে। So any economy, any economic analysis is always consisted with 4 sectors. আৰু এই চাৰিটা সেক্টৰছ হ'ল আমাৰ কনজাম্পশন সেক্টৰ বা আমি হাউসহোল্ড সেক্টৰ বুলি কওঁ। One is the business sector, বা আমি investment sector বুলি কওঁ। One is a government sector and the other is a foreign sector যাক আমি net export বা export minus import বুলি কওঁ। So এই চাৰিটা সেক্টৰ লগ লাগি কিনে এখন অৰ্থনীতি বা এখন ইকনমি গঠন কৰা হয়। বা যেতিয়া আমি সাৰ্কুলাৰ ফ্লো অফ ইনকামৰ গোটেই কনসেপ্টটো আমি বুজো আমি এইটোৱে assumption লওঁ যে ইকনমিখন অকল দুটা সেক্টৰ থাকিব, that is we will have the existence of the households and the investment sector. ঠিক আছে, আমি অকল কনজিউমাৰ্স আৰু ফাৰ্মছ বা বিজনেছ সেক্টৰটোৱে অকল এক্সিষ্ট কৰে বুলি আমি assume কৰিম and we will assume that government and the foreign sector are absent from the economic analysis. So এই assumptions খিনি আমি এইটো কাৰণে ল'ব লাগে so that আমি গোটেই analysis টো আমি একেবাৰে সহজ কৰি কিনে আমি বুজিবলৈ পাৰো। অলৰাইট, so আমি কিছুমান assumptions ইয়াত ল'ব লাগিব। প্ৰথম assumption টো হ'ল that there will be only 2 sectors. আমাৰ অকল দুটা সেক্টৰ থাকিব আৰু সেই দুটা সেক্টৰছ কি হ'ব? We have the households বা আমি ইয়াক কনজিউমাৰ্স বুলিও ক'ব পাৰোঁ, the consumption sector and the investment বা business sector. Alright, এটা কনজিউমাৰ্স কোন হয়? Consumers are the consumers of goods and services. So consumers বোৰ basically তেওঁলোক উপভোগী বা উপভোক্তা হয়, তেওঁলোকে goods আৰু services বোৰ উপভোগ কৰে আৰু তাৰ লগতে consumers are also the owners, they are the owners of various factors of production. ঠিক আছে, এটা ইকনমিক্সত আমি জানো যে আমাৰ চাৰিটা factors of production আছে। So what are the 4 factors of production? We have land, we have labor, we have capital and we have organization বা আমি entrepreneur বুলি কওঁ। So এই চাৰিটা factors of production or owner গৰাকী কোন হয়? It is the household or the consumption sector. Alright, এটা investment sector বা business sector to কি হয়? Investment or the business sector are basically the producers of goods and services. They are the producers of goods and services আৰু তেওঁলোকে goods and services কেনেকৈ produce কৰিব? By using the factors of production from the households or from the consumers. ঠিক আছে, so আমি ইয়াৰলৈকে কি পঢ়িলো যে আমি অকল দুটা সেক্টৰ এক্সিষ্ট কৰে বুলি আমি ধৰিছো। so সেই দুটা সেক্টৰ কি হয়? কনজাম্পশন সেক্টৰ আৰু ইনভেষ্টমেন্ট বা বিজনেছ সেক্টৰ। এটা কনজাম্পশন সেক্টৰ বা হাউসহোল্ড সেক্টৰ কি হয়? They are the consumers of goods and services and they are the owners of the factors of production.
So economics of our চাৰিটা factors of production আছে. We have 4 factors of production. So what are they? We have land, labor, capital and organization or enterprise. All right. আৰু secondly আমি কি পঢ়িলো যে we have the other sector, second number sector, which is the investment sector or the business sector. এটা business sector কি হয়? They are the producers of goods and services. যোনে good service উৎপাদন কৰিব অৰ্থনীতি এখনত। আৰু তেওঁলোকে কেনেকৈ কি দৰে উৎপাদন কৰিব? তেওঁলোকে by using the factors of production. Factors of production বোৰ ইউজ কৰি কিনে তেওঁলোকে গুড সাৰ্ভিস বোৰ উৎপাদন কৰিব। এটা ফ্যাক্টৰ্স অফ প্ৰডাকশন বোৰ কাৰ পৰা পাব? তেওঁলোকে ফ্যাক্টৰ্স অফ প্ৰডাকশন বোৰ হাউসহোল্ড সেক্টৰ বা কনজিউমাৰ সেক্টৰৰ পৰা তেওঁলোকে ল'ব লাগিব। সো এইখিনি অ্যাজাম্পশন লৈ কিনে কিন্তু আমি গুটে এনালাইসিস খিনি আমি বুজিব লাগিব। সো আই হোপ দ্যাট ইয়াৰ লকে তোমালোকে বস্তুখিনি বুজি পাইছা। So let's move to the explanation of the entire circular flow of income. All right. So circular flow of income in a simplified economy. So simplified economy বুলি কৈছো ইয়াক আমি কেতিয়াবা two sector model বুলিও কওঁ। two sector model আৰু অকমান মন কৰিব লাগে যে এইটো বহুত কমন কোৱেশ্চন হয়। Assam Higher Secondary paper of 6 marks or karne you are always going to get this particular question. So it is important hoy as per our exams. All right. So it is circular flow of income in a two sector model boli koisu. So ami already assume korisu e that amar ta duta sector ase. We have the households. We have the households jak ami consumer ba consumption sector boli koisu, and we have the farms or the producers jak ami business ba investment sector boli koisu. All right. It a households bur kon hoy? Households are the owners of factors of production. They are the owners of factors of production. Our farms bur kon hoy? Farms are the users. They are the users of factors of production. Ita farms or main kam to ki hobo? The main work of the farms will be to produce goods and services. But goods and services produce koribo karone farms or ki lagibo? Telukok factors of production lagibo. Aru ei factors of production to teluke kar pora pabo? Teluke households pora pabo. So in the very first phase, households are going to supply factors of production to the farms. So factors of production ki asile ami porhisu already. We have land, we have labor, capital and organization ba ami entrepreneur boli ami ko. So all these 4 factors of production will be supplied by the households to the farm. আৰু এই factors of production বোৰ use কৰি কিনে farms বোৰ কি কৰিব? They are going to produce goods and services. Now households বোৰ supply কৰিব factors of production, right? But will the households be supplying the factors of production for free? Free te obviously kuneo eko bostu supply nokore. So since households have factors of production di ase farms of, so households will also be wanting a particular remuneration ba ta income bisaribo. As a result, farms bore households ki dibo lagibo? Farms will be paying a factor payment. Factor payment ba ami factor income boli ko. Okay, so a factor income ba factor payment bur ki hoy? Land rent pabo, ekhini okoman mon rakhibo lagibo. Land is going to earn rent, laborers will be earning wages, capital will be earning interest, and organization by entrepreneurs will be earning profit. Profit to ami economics of pi boli likho, just not to get confused between pi and 22/7. 22/7 maths or hoy, economics of pi mane profit hoy. So not to get confused with this. So these are the factors of payment juntu farms se kak dibo, households of dibo. So this is the first flow. Ami circular flow boli porhi asu, but circular flow of income ditu ki hoy? This is the first flow. All right. So I hope that first flow to tumaloke buji paisa. Let's move to the second flow. So first flow ki hol? Farms se households or para ki pale? Factors of production pale. Aru households se farms or para ki pabo? Factor income pabo. So junbur factors of production farms and households or para pale hebor use kori kine farms e ki koribo? Farms are going to produce goods and services, right? Eta households kun asile? Households consumers asile. Aru consumers or main kam ki hoy? To consume goods and services hoy na. Upobhoktar main kam ki hobo? Goods and service upobhog koribo lagibo. So households eta ki koribo? Households e juntu factor income ba factor payment paisile, he factor payment bur khoros kori kine
ফাৰ্মছৰ পৰা কি ল'ব গুডছ এণ্ড সাৰ্ভিসেছ ক্ৰয় কৰিব গুডছ এণ্ড সাৰ্ভিসেছ কিনিব সো এতিয়া হাউসহোল্ডছে ফাৰ্মছক কি দিব হাউসহোল্ডছে ফাৰ্মছক ইনকাম দিব যাক আমি কি বুলি কওঁ কনজাম্পশন এক্সপেন্ডিচাৰ বুলি কওঁ সো এক্সপেন্ডিচাৰ মানে খৰচটো কিহৰ ওপৰত কৰিছে খৰচটো কনজাম্পশন অফ গুডছ এণ্ড সাৰ্ভিসেছৰ ওপৰত কৰিছে সেইবাবে এইটোক আমি কি বুলি কৈছো কনজাম্পশন এক্সপেন্ডিচাৰ বুলি কৈছো সো হাউসহোল্ডছে এতিয়া ফাৰ্মছক ইনকাম বা কনজাম্পশন এক্সপেন্ডিচাৰ দিব এণ্ড ইন ৰিটাৰ্ণ ফাৰ্মছে হাউসহোল্ডছক কি দিব farms are going to supply households with goods and services so this is the second flow in the entire circular flow of income all right so at a circular flow of income to circular nisake keneke flow hol first phase ot jodi mon kora prothom phase ot income to farms or pora households osor le ahile suppose tumaluk farm hoy moi household hoy first phase ot income to tumalukor pora mur osor le ahile second phase ot ki hol in the second phase income to mur osor pora tumalukor hatole gol so income to ki hol duta sector bhitorte circular nisake flow kori ase so yake ami ki buli ko yake ami circular flow of income buli ami koisu thik ase I hope তোমালোকে circular flow of income or concept to বুজি পাইছা এটা circular flow of income যেটা আমি পঢ়ো ইয়াত আমি দুটা flows ৰ কথা পঢ়িব লাগিব এটাক আমি কম মানি flow আনটোক আমি কম nominal flow alright বা কেতিয়াবা আমি ইয়াক real flow বুলিও ক'ব পাৰো real বুলি লিখি দিও এটা money flow কি হয় money flow is a flow which is going to show the flow of money income between the households and the farms so households or farms se households ok factor payment ba factor income diye and in return households se farms ok ki dibo consumption expenditure dibo so that is the real flow, money flow real flow mane ki hoy flow of factors of production and goods and services so households se farms ok factors of production supply kore and in return farms se households ok ki dibo goods and services dibo so ami physical goods and services ba physical bostu tangible bostu ami exchange kori asu so hetu karone yak ami ki buli koisu real flow buli koisu aru yak ami money flow buli koisu so there are two flows in the entire circular flow of income so circular flow of income or pora duta questions generally it gets dropped in the paper first question to hold the circular flow of income in a simplified economy বা two sector economy 6 marks karone explain koribole ahe aru ketiaba 2 marks ba 4 marks karone real flow aru money flow to explain koribole ahe so duta question cover kora ki ami gote concept to ami pohi loisu so this is the circular flow of income so I hope circular flow of income or concept to tumaloke buji paisa bhalke it's very easy enough okay so now we are going to move to the methods of estimating national income methods of estimating national income so moi ny boli likhisu economics ot ami income to khoda y re denote koru I nilikhu I is investment all right now there are three methods of estimating national income tinita method ase one is your value added method the other is your income method and third to hol amar expenditure method so ei tinita method or through di kine ami ki kore paru ami national income ami estimate kore paru but ajir class ot ami okol value added method to e ami okaman buji pole try korim all right so we start with the very first method of estimating national income that is your value added method ঠিক আছে এটা value added method or আন এটা নাম হল product method product বা আমি কেতিয়াবা production method বুলিও কও দেই or production method right এটা value added method বা production method or মতে আমি ইয়াতে যোনবোৰ goods আমি produce কৰো
সেই প্ৰডিউস কৰা গুডছৰ আমি ভ্যালুবোৰ লওঁ ঠিক আছে সো সাপোজ আমি এটা শার্ট প্ৰডিউস কৰিছো মই এজন ফার্ম হয় মই এটা শার্ট প্ৰডিউস কৰিছো আই হোপ দিস লুকস লাইক আ শার্ট আই এম ভেরি ব্যাড ইন ড্রয়িং এনিৱেজ সো মই এজন ফার্ম হয় মই এটা শার্ট প্ৰডিউস কৰিছো আৰু এই শার্টটোক মই কি বুলি কম ফাইনাল আউটপুট বুলি কম this is my final output right এটা এই ফাইনাল আউটপুট শার্ট টু প্ৰডিউস কৰিবলে মোক কি লাগিব মোক কিছুমান ৰ মেটেৰিয়েলছ লাগিব ৰাইট সো কি ৰ মেটেৰিয়েলছ লাগিব মোক কটন লাগিব ডাই বা কালাৰ লাগিব লেবাৰ লাগিব টেকনলজি লাগিব মেচিন লাগিব সো ধেৰ কিবা কিবি বস্তু লাগিব নহয় জানো সো এই গোটেইখিনি বস্তুক আমি কি বুলি কম ইয়াক আমি ইন্টাৰমিডিয়েট কনজাম্পশন বুলি কম ইয়াক আমি কি বুলি কওঁ ইন্টাৰমিডিয়েট কনজাম্পশন বুলি কওঁ right so এই গোটেইখিনি ৰ মেটেৰিয়েলছবোৰ লগাই কিনে যেতিয়া আমি কিবা এটা মেথড অফ প্ৰডাকশন বা কিবা এটা টেকনলজি আমি ইউজ কৰো সেইখিনি কম্বাইন কৰি কিনে আমি কি প্ৰডিউস কৰো আমি এটা আউটপুট বা আমি এটা ফাইনাল প্ৰডাক্ট ইউজ কৰো ঠিক আছে এতিয়া এই ইন্টাৰমিডিয়েট কনজাম্পশন যোনবোৰ ৰ মেটেৰিয়েলছ হয় সেইবোৰ আমি ফ্ৰীতে পাম জানো obviously না পাও আমি কিবা এটা পয়সা কিবা এটা পয়সা খৰচ কৰিলেহে আমি লেবাৰে কাম কৰিব আমাৰ কাৰণে বা কিবা এটা পয়সা দিলেহে আমি কটনটো কিনিব পাৰিম নহয় সো এই ইন্টাৰমিডিয়েট কনজাম্পশন এটা ভ্যালু থাকিব ভ্যালু মানে যোনটো প্ৰাইস যোনটো পয়সা আমি খৰচ কৰিছো এই বস্তুখিনি ক্ৰয় কৰিবৰ কাৰণে ওকে সো এই ইন্টাৰমিডিয়েট কনজাম্পশন এটা ভ্যালু থাকিব Similarly, যেতিয়া মই ফাইনাল প্ৰডাক্ট বা মোৰ ফাইনাল আউটপুট যোনটো শার্ট হয় এই শার্টটো যেতিয়া মই মাৰ্কেটত মই সেল কৰিম মই কিবা এটা দামত নিৰ্দিষ্ট এটা দামত বা দৰত মই সেল কৰিম বিকি দিম মই শার্টটো সো এই শার্টটোৰ এটা ভ্যালু থাকিব সো देयर উইল বি আ ভ্যালু অফ দ্য ফাইনাল আউটপুট ঠিক আছে সো যেতিয়া মই ফাইনাল আউটপুটৰ ভ্যালুৰ পৰা intermediate consumption value to my minus kori diu that is when I take the difference between the value of output and the value of intermediate consumption moi at a particular value pau jak ami ko value added thik ase value added mane ki hoy value added refers to the difference between the value of final output and the value of intermediate consumption okay so যেতিয়া ফাইনাল আউটপুটৰ ভ্যালুৰ পৰা ইন্টাৰমিডিয়েট কনজাম্পশনৰ ভ্যালুটো আমি মাইনাস কৰি দিও ডিফাৰেন্স ল তেতিয়া আমি কি পাম আমি ভ্যালু এডেড পাম ঠিক আছে সো দিস ইজ দ্য ভ্যালু এডেড মেথড কিন্তু ইয়াতে কিন্তু আমাৰ গুটে এস্টিমেশনটো শেষ হৈ যোৱা নাই আমি অকল ভ্যালু এডেডটো হে পাইছো ভ্যালু এডেডৰ পৰা আমি জিডিপি উলিয়াব লাগিব জিডিপিৰ পৰা আমি ডমেষ্টিক ইনকাম উলিয়াব লাগিব ডমেষ্টিক ইনকামৰ পৰা আমাৰ ফাইনাল ডেষ্টিনেশন দ্যাট ইজ আমি কি উলিয়াব লাগিব আমি ন্যাশনাল ইনকাম উলিয়াব লাগিব ঠিক আছে এতিয়া ভ্যালু এডেডটো কেনেকৈ উলাই বুজি পাইছা এটা ভ্যালু এডেডটোক আমি কি বুলি ক'ব পাৰো কেতিয়াবা ভ্যালু এডেডটোক আমি গ্ৰছ ভ্যালু এডেড GVA বুলিও কওঁ দেই গ্ৰছ ভ্যালু এডেড So value added is also sometimes termed to be as GVA or gross value added. ঠিক আছে কিন্তু এই GVA বা এই gross value added to সদায় এজন সিঙ্গল প্ৰডিউচাৰৰ হে value added show কৰে এটো মন ৰাখিবা যে this value added only represents one single producer it represents one single producer so GVA বা value added to কি represent কৰিব this represents a value added of one single producer ejon producer ore kintu value added to show koribo kintu market ekhonot bajar ekhonot ba orthoনীতি ekhonot ami to okol ejon producer na pau there are many producers no hoy jano so jetia ami hokolu producers or GVA okay when we add up the GVA of all the producers in the market then we get something called gross domestic product at market price so summation of GVA is equal to gross domestic product at market price right so GDPMP gross domestic product mane ki hoy summation by addition
of the gross value added of all the farms in the market. So যেতিয়া market এখনৰ সকলো farmsৰ GVA আমি add কৰি দিও summation ল তেতিয়া আমি কি পাম আমি GDPMP বা gross domestic product পাম ঠিক আছে I hope GDP লকে তোমালোকে বুজি পাইছা এতিয়া GDP ৰ পৰা আমাক লাগিব domestic income যাক আমি NDPFC বুলি কওঁ আৰু ডমেষ্টিক ইনকামৰ পৰা আমাক লাগিব ন্যাশনাল ইনকাম যাক আমি কওঁ NNPFC ৰাইট এটা জিডিপিৰ পৰা আমি কি উলিয়াব লাগিব ডমেষ্টিক ইনকাম বা NDPFC উলিয়াব লাগিব সো কেইটামান ফৰ্মুলা আছে সেই ফৰ্মুলাখিনি অকমান মনত ৰাখিব লাগিব সো জিডিপিৰ পৰা আমাক এতিয়া লাগিব NDPFC মানে কি হয় net domestic producted factor cost okay so NDPFC full form to ki hobo net domestic producted factor cost jak ami domestic income bolio ko so NDPFC formula ki hoy this is equal to GDPMP minus depreciation minus net indirect taxes okay yata ta kotha bolge mon rakhibo lagibo যেতিয়া আমি গ্ৰছৰ ভ্যালু উলিয়াও গ্ৰছ ইজ ইকুয়াল টু নেট প্লাস ডেপ্ৰিসিয়েশন ওকে গ্ৰছ ইজ ইকুয়াল টু নেট প্লাস ডেপ্ৰিসিয়েশন আৰু নেট ইজ ইকুয়াল টু গ্ৰছ মাইনাস ডেপ্ৰিসিয়েশন ঠিক আছে ইয়াতে সো আমি নেট n লৈছো মানে নেটৰ ভ্যালু লাইছো নেট হলে কি হ'ব গ্ৰছ মাইনাস ডেপ্ৰিসিয়েশন সো আমি গ্ৰছৰ কনসেপ্টৰ লগত ডেপ্ৰিসিয়েশনটো আমি মাইনাস কৰি দিছো So gross is inclusive of depreciation and net excludes depreciation. All right? Aru eta kotha NIT mane ki hoy NIT mane net indirect taxes bujay NIT er full form to hol net indirect taxes so NIT er formula ta ase NIT equal indirect tax minus subsidy indirect tax minus subsidy so indirect tax ki hoy indirect tax are all the compulsory payment so tax indirect tax bur compulsory payment hoy junbur ami government ok dibo lage aru subsidy ki hoy subsidy refers to all the financial assistance financial aid ba financial help junbur government e amak die so indirect tax mane kiman paisa ami government ok disu aru subsidy mane kiman paisa government e amak dise So আমি কিমান পয়সা গভর্নমেন্টক দিছো আৰু গভর্নমেন্টে কিমান পয়সা আমাক দিছে তাৰ ডিফারেন্স তো কি শো কৰে তাৰ ডিফারেন্স তো NIT net indirect taxes শো কৰে ঠিক আছে সো NDPFC domestic income কেনেকে উলিয়াবা domestic income NDPFC is equal to GDPMP minus depreciation minus NIT okay So NDPFC domestic income or pora amak ki lage amak national income ba NNPFC lage so yar pisot ami ki uliabo lagibo ami NNPFC ba yak ami ki boli ko yak ami national income junta amar final destination hoy ami hetu uliabo lagibo so NNPFC formula ki hoy it is equal to NDPFC plus NFI so NDPFC to amar domestic income represent kore domestic income mane total income juntu ami ekhon country bhitoror pora ami pao okay so India'r territorial boundary bhitoror pora jiman income generate hobo that will represent NDPFC but India kintu okol nijor country nijor dekhor bhitoror pora kintu income ai nokore India kintu dekhor bahiror pora abroad beleg dekhor porao kintu income earn kore so junbur income ami bahira dekhor pora ba amar domestic territory bahiror pora ami pao that is represented by NFIA so NFIA er full form ki hoy net factor income from abroad okay so junbur income ami abroad ba bahiror pora ami pao that comes under NFIA so income which is earned inside the domestic territory plus income which is earned from outside the domestic territory duta mili kina ami ki pao ami NNPFC ba ami
national income পাওঁ so this is the entire method of estimating national income with the help of value added method ঠিক আছে I hope তোমালোকে বুজি পাইছা মেথডটো still মই আকৌ এবাৰ সামাৰাইজ কৰি কিনে গুটে ফৰ্মুলাখিনি এফালৰ পৰা মই লিখি দিছো যাতে তোমালোকৰ পিছলে সামস অংক আহিব আমাৰ সো অংকবোৰ কৰোতে যাতে তোমালোকৰ সুবিধা হয় সেইভাবে মই গুটেখিনি আকৌ এবাৰ মই লিখি দিছো ওকে সো ভ্যালু এডেড মেথডৰ কাৰণে ফাৰ্স্ট আমি কি উলিয়াব লাগিব আমি ভ্যালু এডেড উলিয়াব লাগে নহয় জানো সো ভ্যালু এডেড কেনেকৈ উলিয়াবা ভ্যালু এডেড ইজ ইকুৱেল টু ভ্যালু অফ আউটপুট final output বুলি কও value of final output minus value of intermediate consumption right so যেতিয়া আমি আউটপুটৰ ভ্যালুৰ পৰা intermediate consumption বা raw materials ৰ ভ্যালু বোৰ আমি মাইনাস কৰি দিও তেতিয়া আমি কি পাও আমি value added পাই যাও এটা এই ভ্যালু এডেড টু সাব ভ্যালু এডেড টু আমি কি বুলি কও জিভিএ বুলি কও ভ্যালু এডেড মানে কি হয় জিভিএ হয় জিভিএৰ ফুল ফর্ম কি আছিল গ্ৰস ভ্যালু এডেড ওকে সো যেতিয়া আমি সকলো ফাৰ্মছৰ গ্ৰস ভ্যালু এডেড টু প্লাস কৰি দিও তেতিয়া হলে আমি কি পাম জিডিপি এমপি পাম গ্ৰস ডমেস্টিক প্ৰডাক্ট এট মাৰ্কেট প্ৰাইস পাম এটা জিডিপিৰ পৰা আমি কি উলিয়াব লাগিব আমি উলিয়াব লাগিব NDPFC যাক আমি কি বুলি কও ডমেস্টিক ইনকাম বুলি কও সো NDPFC এর ফর্মুলা কি হয় ইট ইজ ইকুয়াল টু GDP MP minus depreciation minus net indirect taxes এটা net indirect taxes এর ফর্মুলা কি আছিল indirect taxes minus subsidy মই SUB বুলি লিখিছো indirect taxes minus subsidy so এইখিনি কৰিলে আমি ডমেস্টিক ইনকাম বা NDPFC পাই যাম এটা NDPFC ৰ পৰা আমাক কি লাগিব লাষ্ট ফাইনাল ডেস্টিনেশন কি লাগিব আমাক লাগে NNPFC যাক আমি কও net national product factor cost NNPFC মানে net national product factor cost so ইয়াৰ ফৰ্মুলা কি হয় NDPFC plus NFIA okay so domestic income plus income from abroad এই দুটা মিলি কিনা আমি কি পাইছো আমি NNPFC পাইছো all right so this is the entire value added method ঠিক আছে so এটা আমি এটা এক্সাম্পল লও এটা এক্সাম্পল লৈ কিনা আমি চাও যে কেনেকৈ অংকবোৰ কেনেকৈ আহিব পাৰে বা আমি কেনেকৈ গুটে সামসবোৰ কৰিব লাগিব okay okay এটা এক্সাম্পলত দিয়া আছে যে এজন বেকাৰ এজন কেক মেকাৰ বা বেকাৰ এজন আছে যোনে এটা কেক বনাব এটা কেক বনাবৰ কাৰণে তেখেতক কি লাগিব ফ্লোৰ লাগিব যাৰ দাম দিয়া আছে ₹100 তেখেতক সুগাৰ লাগিব ₹25 ওকে ₹25 আৰু তেখেতক মেবি ইষ্ট লাগিব ₹50 so এইখিনি তেখেতৰ কি হয় raw materials হয় যাক আমি intermediate consumption বুলিও আমি কও ওকে এটা এই বস্তুখিনি তেখেতে ইউজ কৰি কিনে he is converting this into a cake আৰু কেকৰ দামটো কিমানত বজাৰত বিকি আছে it is at ₹500 so এইখিনি আমাক ডিটেইলস দিয়া আছে যে the price of the final product এটো final product বা final output হয় so value of the final output is ₹500 and these are the values of the intermediate consumption so question to আহিব calculate বা find value added so আমাক value added উলিয়াব আমাক লাগে ঠিক আছে so আমি কেনেকৈ উলিয়াম therefore value added equal formula কি আছিল value of output minus value of intermediate consumption right so value of output কিমান দিয়া আছে ₹500 minus এটা value of intermediate consumption কিমান আছে আমাৰ ফ্লোৰ আছে ₹100 plus sugar কিমান আছে ₹25
প্লাছ ইষ্টৰ ভেলিউ কিমান আছে ৰুপিজ 15 অ'কে চ' কিমান হ'ব ৰুপিজ 500 মাইনাছ চ' এইখিনি আমি প্লাছ কৰিলে কিমান পাম চ' 40 হ'ব ইট উইল বি this will be minus 140 so 500 পৰা 140 minus কৰি দিয়া যিমান পাবা that will be the value added of the baker ঠিক আছে so এনেকৈ আমি কি কৰিব লাগিব আমি value added তো আমি উলিয়াব লাগিব okay so I hope তোমালোকে বুজি পাইছা কেনেকৈ value added তোমালোকে উলিয়াব লাগিব okay so আজি আমি আমাৰ সেশনটো এইখিনিতে শেষ কৰোঁ So, আমি আজি গোটেই সেশনটোত circular flow of income পঢ়িলো আৰু value added method কেনেকৈ উলাব লাগে সেইখিনি পঢ়িছো so I hope it is clear to you all so in the next class we'll move to the other methods of estimating national income all right thank you and have a good day